শিক্ষক হিচাপে আমি ছাত্ৰৰ দ্বাৰাই গৌৰৱান্বিত হ'ব খোজো আৰু ছাত্ৰ যে এতিয়াও পঢ়িলে নিজৰ তেওঁলোকৰ যে লক্ষ্য এইটোত উপনীত হ'ব পাৰে। আজি হয়তো আমাৰ স্কুলৰ এই জ্যোতিৰ্ময় দাসে এইটো প্ৰমাণ কৰি দিলে আৰু তেওঁ পঢ়ি থকা কালতো যিখিনি পাইছোঁ অত্যন্ত শান্ত নম্ৰ আৰু অধ্যয়ন পুষ্ট ল'ৰা আছিল। তেওঁ পঢ়াৰ বাহিৰে আন কোনো কামত ইয়াত নিকেতনত আমি তেওঁক মানে বেলেগ কামত দেখা নাই আৰু ঘৰুৱা পৰিৱেশো বহুত ভাল। মাক দেউতাকে যিমান পাৰে সহযোগ দিছে আৰু মুঠতে আটাইয়ে আমি এই অঞ্চলৰ যিখিনি মানুহৰ উদ্দেশ্য আছিল নিকেতনখন খোলাৰ স্কুলখন খোলাৰ সেইখিনি যেন ফলৱতী হৈছে আৰু তাকেই আজি কামনা কৰিছে আৰু বহুত ভাল লাগিছে। কি ক'ব এই ক্ষেত্ৰত? আচলতে আমি যদিও অনা বেচৰকাৰী স্কুলৰ শিক্ষক আচাৰ্য, কিন্তু আমি কোনো কাৰণত ল'ৰা ছোৱালীক পঢ়োৱাত অকণমানো কোনো ত্ৰুটি নকৰোঁ। আমাৰ একদম ডিজিটেল পাঠদানৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় প্ৰায় বেছিভাগ সামগ্ৰীয়ে আছে। আমি শিক্ষাদানত ল'ৰা ছোৱালীক কোনো কাৰণত ত্ৰুটি নকৰোঁ বা পৰিচালনা সমিতিয়ে এইটো সদায় আগভাগ লয় যাতে ল'ৰা ছোৱালীখিনি ভাল হয়। আৰু আমি পৰিচালনা সমিতি বিশেষকৈ আমাক সদায় এইটোৱে কয় যে স্কুলৰ আমাক ৰিজাল্ট লাগিব, বাকী আমি একো নাজানো, ল'ৰা ছোৱালী ভালদৰে পাছ হ'ব লাগিব। পাৰি আমি তেনেকুৱা নিজৰ যত্নৰে নিজৰ উদ্ভাৱনী শক্তিৰে ছাত্ৰখিনিক আমি শিকাই আছোঁ।